সদৌ অসম ভাওনা প্ৰতিযোগিতাক লৈ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত গোলাঘাট জিলা। চীনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰৰ ভাওনা প্ৰতিযোগিতালৈ প্ৰতিযোগী দলৰো ব্যাপক সঁহাৰি। ভাওনা চাবলৈ সমাগম হাজাৰ হাজাৰ দৰ্শকৰ। অৰণ্যম ট্ৰাষ্টৰ আয়োজনে আপ্লুত কৰিছে সকলোকে। মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ প্ৰচাৰ প্ৰসাৰ সংৰক্ষণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে ভাওনা সমাৰোহ। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে গোলাঘাট জিলাৰ ঐতিহাসিক চীনাতলীত বিগত 20 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ আহিছে সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ। গোলাঘাট জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত চতুৰ্থ বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা এই বৃহৎ ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসমৰ 33টাকৈ দলে। গোলাঘাট জিলাৰ চীনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰৰ ভাওনাৰ খোলাত দৈনিক প্ৰদৰ্শিত হৈছে 2খনকৈ ভাওনাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাওনা চাবলৈ প্ৰতিদিনেই সমাগম ঘটিছে 20 সহস্ৰাধিক জনতাৰ। ৰাজ্যৰ বহুকেইখন জিলাৰ জনপ্ৰিয় ভাওনাৰ দলে কৰিছে উচ্চমানৰ প্ৰদৰ্শন। 18 দিনৰ কাৰ্যসূচীৰে আমি সদৌ অসম ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আমাৰ অহা জানুৱাৰী 6 তাৰিখে আমাৰ অন্তিম দিনা আমাৰ এই বঁটা বিতৰণ অনুষ্ঠান আছে। ডেইলি 20,000 ভক্ত আমাৰ ইয়াত সমাগম হয় আৰু বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি পেলাই আমাৰ ভাওনা উপভোগ কৰিছে। ইতিমধ্যে 33টা ভাওনা দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আটক ধুনীয়া তোৰণ মণ্ডপকে ধৰি পৰিকল্পিত আৰু আকৰ্ষণীয়কৈ সজাই পৰাই তোলা ভাওনাথলীয়ে সকলোকে মোহিছে। ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ ভাওনা প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি আনন্দিত শিল্পী কলা কুশলী। কেমেৰাৰ সন্মুখত আওৰালে বচন। মোৰ নাম যদি শুনে কোনোবাই, মানৱ আৰু দানৱ সকলো ভয়ত হয় কম্পমান। গোলাঘাট চীনাতলীৰ অৰণ্যম ট্ৰাষ্টৰ সৌজন্যত সুদীৰ্ঘ 17 দিনীয়াকৈ যি বিশাল আয়োজন কৰিছে, আমিতো দেখি আপ্লুত হৈছোঁ। খুব ভাল লাগিছে। ভাওনাক নৱপ্ৰজন্মৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্য সফল হৈছে অৰণ্যম ট্ৰাষ্টৰ। কিন্তু এই প্ৰতিযোগিতাত কোনে পাব শ্ৰেষ্ঠত্বৰ খিতাপ, তাকে লৈ সৃষ্টি হৈছে ব্যাপক উৎকণ্ঠাৰ। ভাওনাৰ ৰূপ ৰসৰ আস্বাদনে আধ্যাত্মিক বাতাবৰণ সৃষ্টিৰে এইদৰেই প্ৰসাৰিত হওক গুৰুজনাৰ কৃষ্টি। খুমটাইৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।